নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম। অসমীয়া সমাজত অতি জনপ্ৰিয় আৰু জুতি লগা এটা ফল হৈছে মাটিকঁঠাল বা আনাৰস। কিন্তু আপুনি জানেনে, এই সোৱাদ ভৰা ফলবিধ কেৱল জিভাৰ পিয়াহ পলোৱাৰ বাবেই নহয়, ই আমাৰ শৰীৰৰ বাবে এটা মহা ঔষধ স্বৰূপ। হজম শক্তি বঢ়োৱাৰ পৰা আৰম্ভ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা আৰু ওজন কমোৱালৈকে মাটিকঁঠালৰ আছে চমৎকাৰী গুণ। কিন্তু এই ফলবিধ ভুল সময়ত বা অতিৰিক্ত পৰিমাণে খালে শৰীৰৰ মাৰাত্মক ক্ষতিও হ'ব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মাটিকঁঠালৰ খোৱাৰ লাভালাভ, ইয়াৰ পাৰ্শ্বক্ৰিয়া আৰু ইয়াৰ খোৱাৰ সঠিক সময় কোনটো। ভিডিঅ'টো শেষলৈ চাই থাকক, কাৰণ আধৰুৱা জ্ঞানে উপকাৰতকৈ অপকাৰহে বেছি কৰে। বলক তেন্তে পলম নকৰি ভিডিঅ' আৰম্ভ কৰোঁ। মাটিকঁঠাল খালে শৰীৰত কি হয়? 1 নম্বৰ, মাটিকঁঠাল খালে শৰীৰত কি হয়? মাটিকঁঠাল শৰীৰৰ বাবে অত্যন্ত উপকাৰী। ইয়াত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফলটোত ব্ৰমেলিন নামৰ এবিধ বিশেষ এনজাইম থাকে, যিয়ে পাচনতন্ত্ৰ সক্ৰিয় কৰি কঠিন আৰু খাদ্য সহজে হজম কৰাত সহায় কৰে। ই শৰীৰৰ বিষ, মেদ আৰু প্ৰদাহ কমোৱাটো কাৰ্যকাৰী। মাটিকঁঠালত থকা কেলচিয়াম আৰু মেংগানিজে হাড় আৰু দাঁত মজবুত কৰে। ইয়াত চকুৰ জ্যোতি ভাল ৰখাৰ বাবে প্ৰয়োজনীয় উপাদান পোৱা যায়। নিয়মিত পৰিমাণ মাটিকঁঠাল খালে শৰীৰ সুস্থ, সতেজ আৰু ৰোগমুক্ত হৈ থাকে। ই ৰক্ত সঞ্চালন উন্নত কৰি হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে। 2 নম্বৰ, মাটিকঁঠাল খালে পেটত কি কি উপকাৰ হয়? এই উপকাৰসমূহ তলত আলোচনা কৰা হ'ল। সহজে খাদ্য হজম কৰে। মাটিকঁঠালত ব্ৰমেলিন নামৰ এবিধ শক্তিশালী এনজাইম থাকে। ই প্ৰটিনযুক্ত কঠিন খাদ্য যেনে মাংস বা দাইল সহজে ভাঙি সোনকালে হজম কৰাত সহায় কৰে। গেছ আৰু এচিডিটি কমায়। ই হজম প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰে, যাৰ ফলত পেট ফুলা, গেছ হোৱা আৰু বুকু জ্বালা পোৰা কৰা সমস্যা ভালেখিনি হ্ৰাস পায়। মাটিকঁঠালে কোষ্ঠকাঠিন্য দূৰ কৰে। এই ফলটোত প্ৰচুৰ পৰিমাণে আঁহ আৰু পানী থাকে। ই অন্তৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু শৌচ খোলাচা কৰি কোষ্ঠকাঠিন্যৰ সমস্যা নাইকিয়া কৰে। পেটৰ প্ৰদাহ বা বিষ উপশম কৰাত সহায় কৰে। মাটিকঁঠালত থকা ব্ৰমেলিনৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে। ই অন্তৰৰ ভিতৰত হোৱা যিকোনো ধৰণৰ প্ৰদাহ বা পেটৰ বিষ কমোৱাত সহায় কৰে। হজমকাৰী এচিড নিয়ন্ত্ৰণ। ই পাকস্থলীত প্ৰাকৃতিকভাৱে পাচক ৰস বা এচিডৰ ভাৰসাম্য বজাই ৰাখে। মাটিকঁঠাল খালে হজম শক্তি বৃদ্ধি হয় নেকি? মাটিকঁঠাল খালে আমাৰ হজম শক্তি বা পাচনতন্ত্ৰ উন্নত হয়। ইয়াত এনে কিছুমান প্ৰাকৃতিক উপাদান থাকে, যিয়ে পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। মাটিকঁঠাল কেনেকৈ হজম শক্তি বৃদ্ধি কৰে? মাটিকঁঠালত ব্ৰমেলিন এনজাইম নামৰ এবিধ বিশেষ এনজাইম থাকে। এই এনজাইমে আমাৰ শৰীৰত প্ৰটিন বা আমিষজাতীয় খাদ্যবোৰ সহজে ভাঙি হজম হোৱাত সহায় কৰে। পৰ্যাপ্ত ফাইবাৰ। ইয়াত থকা আঁহ বা ফাইবাৰে অন্তৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি ই কোষ্ঠকাঠিন্য, গেছ বা শৌচ টান হোৱা সমস্যা দূৰ কৰি পেট পৰিষ্কাৰ ৰখাত সহায় কৰে। পানীৰ পৰিমাণ। মাটিকঁঠালত প্ৰচুৰ পৰিমাণে পানী থাকে, যিয়ে শৰীৰ হাইড্ৰেট কৰি ৰাখে আৰু পাচন প্ৰক্ৰিয়া সক্ৰিয় কৰে। 4 নম্বৰ, মাটিকঁঠাল খালে শৰীৰৰ ওজন কমে নে বাঢ়ে? মাটিকঁঠাল খালে শৰীৰৰ ওজন কমে। ইয়াক ওজন হ্ৰাস কৰাৰ বাবে এক উত্তম ফল হিচাপে গণ্য কৰা হয়, যদিহে আপুনি ইয়াক সঠিক পৰিমাণে খায়। মাটিকঁঠাল কেনেকৈ ওজন কমায়? কম কেলৰি। মাটিকঁঠালত কেলৰিৰ পৰিমাণ বহুত কম থাকে, গতিকে ইয়াক খালে শৰীৰত অতিৰিক্ত চৰ্বি জমা নহয়। প্ৰচুৰ আঁহ বা ফাইবাৰ। ইয়াত থকা ফাইবাৰ পেট বহু সময়লৈকে ভৰাই ৰাখে। ইয়াৰ ফলত বাৰে বাৰে ভোক লগা বা বেছি খোৱাৰ প্ৰৱণতা কমি যায়। মেটাবলিজিম বৃদ্ধি কৰে। ইয়াত থকা ব্ৰমেলিন নামৰ এনজাইমে কেৱল হজমেই বঢ়ায় এনে নহয়, ই শৰীৰৰ অতিৰিক্ত চৰ্বি বা ফেট গলাই ওজন কমোৱাত সহায় কৰে। প্ৰাকৃতিক পানী। মাটিকঁঠালত প্ৰচুৰ পৰিমাণে পানী থাকে। ই শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে। 5 নম্বৰ, মাটিকঁঠাল খালে তেজত কি প্ৰভাৱ পৰে? মাটিকঁঠাল খালে আমাৰ তেজ বা ৰক্ত সঞ্চালন তন্ত্ৰৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰে। ইয়াত থকা বিশেষ পুষ্টি উপাদান আৰু এনজাইমে তেজ পৰিষ্কাৰ ৰখাৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰালৈকে সহায় কৰে। তেজৰ ওপৰত মাটিকঁঠাল প্ৰধান প্ৰভাৱসমূহ তলত উল্লেখ কৰা হ'ল। তেজ পাতল কৰাত সহায় কৰে। মাটিকঁঠালত থকা ব্ৰমেলিন নামৰ এনজাইমে তেজ গোট মৰা প্ৰক্ৰিয়া লেহেমীয়া কৰে। ই তেজ চলাচল স্বাভাৱিক কৰি ৰাখে আৰু ধমনীত তেজ জমা হোৱা বাধা দিয়ে, যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোকৰ আশংকা কমি যায়। তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। মাটিকঁঠালত প্ৰাকৃতিক চেনি আৰু কেলৰি থাকে। ইয়াৰ গ্লাইচেমিক ইনডেক্স মধ্যমীয়া, গতিকে অতিৰিক্ত পৰিমাণে খালে ই তেজত চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি কৰিব পাৰে। অৱশ্যে ইয়াত ফাইবাৰবোৰে চেনি শোষিত হোৱাৰ গতি
কিছু পৰিমাণে লেহেমীয়া কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। মাটি কঁঠালত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে আৰু ছডিয়ামৰ পৰিমাণ অতি কম। পটাছিয়াম ৰক্তবাহী নলীবোৰ শিথিল কৰি তেজৰ চাপ নিয়ন্ত্ৰণ ৰাখে, যাৰ ফলত উচ্চ ৰক্তচাপ কমি যায়। তেজ পৰিষ্কাৰ আৰু কোলেষ্ট্ৰল হ্ৰাস কৰে। ইয়াত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে তেজৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰাত সহায় কৰে। ই তেজত থকা বেয়া কলেষ্টৰলৰ মাত্ৰা কমাই হৃদযন্ত্ৰ সুস্থ ৰাখে। তেজৰ কণিকা বৃদ্ধি আৰু প্ৰতিৰোধ ক্ষমতা। মাটি কঁঠালে শৰীৰত আইৰণ বা লোহা মুক্ত কৰাত সহায় কৰে, যিয়ে তেজত হিমোগ্লোবিনৰ মাত্ৰা উন্নত কৰাত ভূমিকা লয়। ইয়াৰ উপৰিও ই তেজৰ শ্বেত ৰক্ত কণিকা সক্ৰিয় কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মাটি কঁঠাল কেনেকৈ হজমশক্তি বৃদ্ধি কৰে? ব্ৰমেলিন এনজাইম। মাটি কঁঠালত ব্ৰমেলিন নামৰ এবিধ বিশেষ এনজাইম থাকে। এই এনজাইমে আমাৰ শৰীৰত প্ৰটিন বা আমিষজাতীয় খাদ্যবোৰ সহজে ভাঙি হজম হোৱাত সহায় কৰে। পৰ্যাপ্ত ফাইবাৰ। ইয়াত থকা আঁহ বা ফাইবাৰে অন্তৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ই কোষ্ঠকাঠিন্য, গেছ বা শৌচ টান হোৱা সমস্যা দূৰ কৰি পেট পৰিষ্কাৰ কৰি ৰাখে। মাটি কঁঠালত প্ৰচুৰ পৰিমাণে পানী থাকে, যিয়ে শৰীৰ হাইড্ৰেট কৰি ৰাখে আৰু পাচন প্ৰক্ৰিয়া সক্ৰিয় কৰে। খোৱাৰ সঠিক নিয়ম। মাটি কঁঠাল খালে ছালত কি কি উপকাৰ হয়? মাটি কঁঠাল খালে আমাৰ ছালত ইয়াৰ ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ উপকাৰ পোৱা যায়। ইয়াত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন চি, এণ্টিঅক্সিডেণ্ট, ব্ৰমেলিন এনজাইমে ছালখনক সুস্থ আৰু সতেজ কৰি ৰাখে। ছালৰ বাবে মাটি কঁঠাল প্ৰধান উপকাৰিতাসমূহ তলত উল্লেখ কৰা হ'ল। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। মাটি কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চিয়ে ছালৰ ক'লা দাগ, সূৰ্যৰ পোহৰৰ ফলত হোৱা ডেমেজ আৰু হাইপাৰ পিগমেণ্টেশ্যন দূৰ কৰি ছাললৈ প্ৰাকৃতিক উজ্জ্বলতা ঘূৰাই আনে। 2 নম্বৰ, বয়সৰ চাপ প্ৰতিৰোধ কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে ছালৰ ফ্ৰী ৰেডিকেলছৰ বিৰুদ্ধে যুঁজ দিয়ে। মাটি কঁঠালে শৰীৰত কোলাজেন নামৰ প্ৰটিন তৈয়াৰ হোৱাত সহায় কৰে, যিয়ে ছালৰ স্থিতিস্থাপকতা বজাই ৰাখে আৰু বয়সৰ বাবে পৰা বলিৰেখা বা ছাল খুঁটাৰ পৰা সমস্যা দূৰ কৰে। হালমইনা আৰু দাগ হ্ৰাস কৰে। মাটি কঁঠালত থকা ব্ৰমেলিন এনজাইমে এণ্টি-ইনফ্লেমেটৰী বা প্ৰদাহনাশক গুণ আছে। ই ছালৰ ফুলি উঠা বা ৰঙা পৰা ভাৱ কমা আৰু হালমইনা সৃষ্টিকাৰী বেক্টেৰিয়াক প্ৰতিৰোধ কৰে। 4 নম্বৰ, মৃত ছালৰ কোষ আঁতৰ কৰে। মাটি কঁঠালৰ এক প্ৰাকৃতিক এক্সফলিয়েটৰ হিচাপে কাম কৰে। ই ছালৰ ওপৰত জমা হোৱা মৃত কোষবোৰ আঁতৰাই ছালখন কোমল আৰু ম্লান হোৱাৰ পৰা ৰক্ষা কৰে। যিহেতু মাটি কঁঠালত প্ৰচুৰ পৰিমাণে পানী থাকে বা হাইড্ৰেট কৰি ৰাখে। ই ভিতৰৰ পৰা ছালখনক মইশ্চাৰাইজ বা হাইড্ৰেট কৰি ৰাখে। ইয়াৰ ফলত শুকান ছালৰ সমস্যা কমি যায়। মাটি কঁঠাল ডায়েবেটিছ ৰোগীয়ে খাব পাৰেনে? হয় বন্ধুসকল, পাৰে। কিন্তু তেওঁলোকে ইয়াৰ পৰিমাণ আৰু খোৱাৰ নিয়মৰ প্ৰতি বিশেষ সাৱধান হোৱাটো জৰুৰী। ডায়েবেটিছত কোনো ফল সম্পূৰ্ণ নিষিদ্ধ নহয়, কিন্তু মাটি কঁঠালত প্ৰাকৃতিক চেনিৰ পৰিমাণ কিছু বেছি থাকে। ডায়েবেটিছ ৰোগীয়ে মাটি কঁঠাল খাওঁতে মন কৰিবলগীয়া মূল দিশসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, মধ্যমীয়া গ্লাইচেমিক ইনডেক্স। মাটি কঁঠালৰ গ্লাইচেমিক ইনডেক্স প্ৰায় 69, যিটো মধ্যমীয়া শ্ৰেণীত পৰে। ইয়াৰ অৰ্থ হ'ল আপেল বা অমিতাৰ তুলনাত মাটি কঁঠালে তেজত চেনিৰ মাত্ৰা অলপ খৰতকীয়াকৈ বৃদ্ধি কৰিব পাৰে। গতিকে অতিৰিক্ত খালে চেনিৰ মাত্ৰা হঠাৎ বৃদ্ধি হ'ব পাৰে। কেনেকৈ খালে চেনি নিয়ন্ত্ৰণ থাকিব? প্ৰটিন বা ফেটৰ সৈতে মিহলাই খাওক। মাটি কঁঠাল অকলে খোৱাতকৈ ইয়াক অলপ দৈ, বুট, বাদাম, আখৰোটৰ সৈতে খালে তেজত চেনি শোষিত হোৱাৰ গতি লেহেমীয়া হয়। পৰিমাণ সীমিত ৰাখক। এজন ডায়েবেটিছ ৰোগীয়ে দিনটোত আধা কাপৰ পৰা পৌনে 1 কাপ অৰ্থাৎ 100 গ্ৰাম সতেজ মাটি কঁঠালহে খাব লাগে। সতেজ ফল খাওক। সদায় কেঁচা আৰু সতেজ মাটি কঁঠাল টুকুৰা কৰি খাব। বজাৰৰ টিনজাত বা মাটি কঁঠাল বা চেনি দিয়া জুচ একেবাৰে নাখাব, কাৰণ ইয়াত কৃত্ৰিম চেনি থাকে, যিয়ে চেনিৰ মাত্ৰা বহু বেছি বঢ়াই দিয়ে। 3 নম্বৰ, কেতিয়া খাব? মাটি কঁঠাল সদায় গধূলি বা নিশা খোৱাৰ পৰিৱৰ্তে দিনৰ ভাগত বা ৰাতিপুৱা আহাৰৰ মাজৰ সময়ছোৱাত খোৱাটো ভাল। খালী পেটে খোৱা এৰক। ফলখিনি খোৱাৰ পাছত 10 পৰা 15 মিনিট সময় খোজ কাঢ়িলে শৰীৰটো চেনি সোনকালে ব্যৱহাৰ কৰিব পাৰে। মাটি কঁঠাল খোৱাৰ সঠিক সময় কি? মাটি কঁঠাল খোৱাৰ আটাইতকৈ সঠিক সময় হৈছে ৰাতিপুৱা বা দুপৰীয়া ভাগত, দুসাঁজ আহাৰৰ মাজৰ সময়ছোৱাত। উদাহৰণস্বৰূপে, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ 2 ঘণ্টা পাছত বা দুপৰীয়া আহাৰৰ লাঞ্চ খোৱাৰ 2 ঘণ্টাৰ আগতে
দিনটোত বিভিন্ন সময়ত মাটিকঁঠাল খোৱাৰ প্ৰভাৱ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, আহাৰ খোৱাৰ পাছত দুপৰীয়া গধুৰ আহাৰ বা মাংসজাতীয় খাদ্য খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা পাছত মাটিকঁঠাল খাব পাৰে। ইয়াত থকা ব্ৰমিলিন এনজাইমে খাদ্য সোনকালে হজম কৰাত সহায় কৰে আৰু পেট ফুলা বা গেছৰ সমস্যা দূৰ কৰে। 2 নম্বৰ, যে খালী পেটত কিয় খাব নালাগে। ৰাতিপুৱা বিচনাৰ পৰা উঠি খালী পেটে মাটিকঁঠাল খোৱাটো অনুচিত। মাটিকঁঠালত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক এচিড আৰু ভিটামিন চি থাকে। খালী পেটে খালে ই পেটত অতিৰিক্ত এচিড তৈয়াৰ কৰি বুকুত জ্বালা-পোৰা, গেছ বা পেটৰ বিষ কৰিব পাৰে। 3 নম্বৰ, সন্ধিয়া বা ৰাতি কিয় খাব নালাগে। সূৰ্যাস্তৰ পাছত বা ৰাতি শোৱাৰ সময়ত মাটিকঁঠাল খোৱাটো এৰক। ইয়াত থকা প্ৰাকৃতিক চেনি আৰু কাৰ্বহাইড্ৰেটে ৰাতি শৰীৰৰ শক্তি হঠাতে বঢ়াই দিয়ে, যাৰ ফলত টোপনিত ব্যাঘাত ঘটিব পাৰে। যে ৰাতি আমাৰ পাচন প্ৰক্ৰিয়া লেহেমীয়া হয়। গতিকে ৰাতি টেঙা মিঠা ফল খালে হজমৰ সমস্যা হ'ব পাৰে। 9 নম্বৰ, প্ৰতিদিনে মাটিকঁঠাল খালে শৰীৰত কি পৰিৱৰ্তন হয়। প্ৰতিদিনে সীমিত পৰিমাণে মাটিকঁঠাল খালে শৰীৰত কেইবাটাও ইতিবাচক পৰিৱৰ্তন আহে, কিন্তু অত্যাধিক পৰিমাণে খালে ইয়াৰ কিছুমান পাৰ্শ্বক্ৰিয়াও হ'ব পাৰে। যদি আপুনি প্ৰতিদিনে এমুঠি বা 100 পৰা 150 গ্ৰাম মাটিকঁঠাল খায়, তেন্তে আপোনাৰ শৰীৰত তলত দিয়া পৰিৱৰ্তনসমূহ দেখা পাব। শৰীৰত হ'বলগীয়া পৰিৱৰ্তনসমূহ। 1 নম্বৰ, শৰীৰত হ'বলগীয়া ভাল পৰিৱৰ্তনসমূহ। হজম শক্তি অতিপাত উন্নত হ'ব। ইয়াত থকা ব্ৰমিলিন এনজাইমে প্ৰতিদিনে আপোনাৰ খাদ্য সঠিকভাৱে ভাঙি হজম কৰাত সহায় কৰিব। ইয়াৰ ফলত গেছ, পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ সমস্যা স্থায়ীভাৱে দূৰ হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। মাত্ৰ 1 কাপ মাটিকঁঠাল শৰীৰক প্ৰয়োজনীয় দৈনিক ভিটামিন চিৰ সমগ্ৰ মাত্ৰা যোগান ধৰে। ইয়াৰ ফলত চৰ্দি, কাহ আৰু নানান ধৰণৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিব পৰা শক্তি বাঢ়িব। গাঁঠিৰ বিষ উপশম হ'ব। যদি আপোনাৰ আঁঠু বা গাঁঠিৰ বিষ আছে, তেন্তে ইয়াৰ প্ৰদাহনাশক গুণৰ বাবে প্ৰতিদিনে মাটিকঁঠাল খালে বিষ আৰু ফুলা ভাৱ কমিব। ছালখন সতেজ আৰু উজ্জ্বল। প্ৰতিদিনে ভিটামিন চি আৰু এন্টি অক্সিডেণ্ট শৰীৰলৈ যোৱাৰ ফলত ছালৰ ক'লা দাগ কমিব আৰু বয়সৰ চাপ সোনকালে নপৰে। শক্তি বৃদ্ধি পাব। ইয়াত থকা ভিটামিন B6 আৰু মেংগানিজে শৰীৰত শক্তি উৎপাদন কৰাত সহায় কৰে, যাৰ ফলত শৰীৰৰ দুৰ্বলতা দূৰ হ'ব। 2 নম্বৰ, প্ৰতিদিনে অত্যাধিক খালে হ'ব পৰা অসুবিধা। যদি আপুনি দিনটোত বহু বেছি পৰিমাণে মাটিকঁঠাল প্ৰতিদিনে খায়, তেন্তে শৰীৰত এইবোৰৰ সমস্যা দেখা দিব পাৰে। মুখ আৰু জিভাৰ খচখচনি। ব্ৰমিলিন এনজাইমৰ অতিৰিক্ত মাত্ৰাৰ বাবে জিভা বা ওঁঠ, মুখৰ ভিতৰ ভাগ কাটি যোৱাৰ দৰে অনুভৱ হ'ব পাৰে বা খজুৱতি হ'ব পাৰে। পেটৰ অসুখ বা ডায়েৰিয়া। অতিৰিক্ত ভিটামিন চি আৰু ফাইবাৰে পেটৰ মন্থন ঘটাই ডায়েৰিয়া, বমি ভাব বা বুকু জ্বলাৰ সমস্যা সৃষ্টি কৰিব পাৰে। তেজত চেনিৰ মাত্ৰা বৃদ্ধি। ডায়েবেটিছ থকা লোকে প্ৰতিদিনে বেছিকৈ মাটিকঁঠাল খালে তেজত গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ পৰিব পাৰে। এতিয়া পৰামৰ্শ, মাটিকঁঠালত প্ৰতিদিনে খোৱাটো ভাল। পৰিমাণ নিয়ন্ত্ৰিত ৰাখিব। দিনে 1 কাপ বা 3 পৰা 4 টুকুৰাতকৈ বেছি নাখাব। আপুনি সপ্তাহত 4 পৰা 5 দিন খাব পাৰে। 10 নম্বৰ, মাটিকঁঠাল বেছি খালে শৰীৰত কি ক্ষতি হ'ব পাৰে। মাটিকঁঠাল বেছি খালে শৰীৰৰ বিভিন্ন ধৰণৰ ক্ষতি বা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। ই এবিধ অতি উপকাৰী ফল হ'লেও ইয়াত থকা কেইবাটাও উপাদানৰ অতিৰিক্ত মাত্ৰাই শৰীৰত বিষক্ৰিয়া বা অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। বেছিকৈ মাটিকঁঠাল খালে হ'ব পৰা প্ৰধান ক্ষতিসমূহ তলত উল্লেখ কৰা হ'ল। মুখ, জিভা আৰু ওঠৰ খচখচনি। মাটিকঁঠালত ব্ৰমিলিন নামৰ এবিধ শক্তিশালী এনজাইম থাকে। আপুনি যেতিয়া বহুত বেছি মাটিকঁঠাল খায়, এই এনজাইমে মুখৰ ভিতৰৰ কোমল ছাল আৰু জিভাৰ প্ৰ'টিনবোৰ ভাঙিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত জিভা কটা কটা যোৱা, ওঁঠ ফুলা বা মুখৰ ভিতৰত তীব্ৰ খচখচনি আৰু পোৰণি হ'ব পাৰে। 2 নম্বৰ, পাচন তন্ত্ৰৰ সমস্যা। মাটিকঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু আঁহ থাকে। শৰীৰত অতিৰিক্ত ভিটামিন চি আৰু ফাইবাৰ জমা হ'লে পেটৰ তলত দিয়া সমস্যাবোৰ হ'ব পাৰে। ডায়েৰিয়া বা সঘনাই শৌচ হোৱা, বমি ভাব বা বমি হোৱা, বুকু জ্বালা-পোৰা আৰু এচিডিটি। 3 নম্বৰ, তেজত চেনিৰ মাত্ৰা বৃদ্ধি। মাটিকঁঠালত প্ৰাকৃতিক চেনি এবং গ্লুক'জৰ পৰিমাণ যথেষ্ট বেছি থাকে। গতিকে অধিক পৰিমাণে মাটিকঁঠাল খালে তেজত চেনিৰ মাত্ৰা হঠাতে বহু পৰিমাণে বৃদ্ধি হ'ব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে অতি বিপদজনক। দাঁতৰ এনামেল ক্ষয় হোৱা। মাটিকঁঠাল এক অম্লীয় আৰু এচিডিটি ফল। ইয়াক অতিৰিক্ত পৰিমাণে খালে ই দাঁতৰ সুৰক্ষা কৱচ এনামেল ক্ষয় কৰিব পাৰে। ইয়াৰ ফলত দাঁত জিনজিন হোৱা বা দাঁতৰ আলুৰ পৰা লৰচৰ হোৱাৰ সমস্যা দেখা দিব পাৰে। গৰ্ভৱতী মহিলা। গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহত বেছিকৈ মাটিকঁঠাল খোৱাটো অনুচিত। ইয়াত থকা ব্ৰমিলিনে জৰায়ুৰ সংকোচন ঘটাব পাৰে, যাৰ ফলত গৰ্ভপাত বা সময়ৰ আগতেই প্ৰসৱ বেদনা হোৱাৰ আশংকা থাকে।
সাৱধানতা আৰু বাচি থকাৰ পৰিমাণ স্থিৰ কৰক। দিনটোত 100 পৰা 150 গ্ৰামতকৈ বেছি মাটি কঁঠাল নাখাব। যে দাঁত কুলকুলাই থ'ব। মাটি কঁঠাল খোৱাৰ পাছত সদায় পৰিষ্কাৰ পানীৰে মুখখন ভালদৰে কুলকুলাই থ'ব যাতে দাঁতত এচিড লাগি নাথাকে। ঔষধ খাই থাকিলে সাৱধান। যদি আপুনি তেজ পাতল কৰা ঔষধ বা এণ্টিবায়টিক খাই আছে, তেন্তে মাটি কঁঠাল বেছিকৈ নোখোৱাই ভাল। গতিকে বন্ধু-বান্ধৱীসকল, মাটি কঁঠাল নিশ্চয়কৈ খাওক, কিন্তু সদায় সঠিক পৰিমাণত আৰু সঠিক সময়ত খাওক, যাতে ইয়াৰ সম্পূৰ্ণ গুণাগুণ আপোনাৰ শৰীৰে লাভ কৰিব পাৰে। আশা কৰোঁ আজিৰ এই তথ্যভিত্তিক ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক নিশ্চয় কৰিব আৰু আপোনাৰ বন্ধুবৰ্গ তথা পৰিয়ালৰ সৈতে ইয়াক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি মাটি কঁঠাল খাই ভাল পায় নে নাই তলত কমেণ্ট কৰি জনাওক। আৰু এনেধৰণৰ স্বাস্থ্য সম্পৰ্কীয় নতুন নতুন ভিডিঅ' আটাইতকৈ আগতে চাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাই ৰাখক। আকৌ লগ পাম এনেকুৱা এটা আমোদজনক আৰু প্ৰয়োজনীয় বিষয় লৈ। তেতিয়ালৈকে সকলোৱে ঠিক থাকক, সুস্থ থাকক। ধন্যবাদ।